নৈশ বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এতিয়া লৈছে এটা বিৰতি। বিৰতিৰ পিছত আছে বন ৰজাৰ সৈতে মুখামুখি সংঘৰ্ষ। নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে টিয়কত। টিয়কত উপৰ্যুপৰি সন্ত্ৰাসৰ পিছত বুধবাৰে এজন যুৱকৰ হাতত প্ৰাণ হেৰুৱালে বনৰজাই। পুৱালি নাহৰফুটুকী বুলি সদৰি কৰা এই বাঘটোৱে কি পৰিস্থিতিত প্ৰাণ হেৰুৱালে সেই সন্দৰ্ভত চাওঁ আহক এক বিশেষ প্ৰতিবেদন। এতিয়া নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণস্থলী। বনাঞ্চল হ্ৰাস পাই অহাৰ লগে লগেই জন অৰণ্যত প্ৰৱেশ কৰি এতিয়া নাহৰফুটুকী বাঘে দিন দুপৰতে সন্ত্ৰাস চলায়। বুধবাৰে পুৱা টিয়কৰ চিৰাম মিচিং গাঁৱত জিতেন্দ্ৰ ৰেগন নামৰ এজন যুৱকক পোৱালি বুলি ধাৰণা কৰা এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰাত যুৱকজনেও প্ৰত্যাক্ৰমণ চলায়, যাৰ ফলস্বৰূপেই যুৱকজনৰ অস্ত্ৰৰ আঘাতত থিতাতেই প্ৰাণ হেৰুৱাই বনৰজাই। মোৰ ল'ৰাত আজি গৰু পানী লৈ গৈছিলে, তেতিয়া মুখামুখি হ'ল আৰু কোনোদিন তেখেতে নাযায়। আজি গৈ পেলাই নি মুখামুখি হোৱাৰ কাৰণ দিনা বা গৰুটো বান্ধিবলৈ যাওঁতে মুখামুখি হোৱাত নিজৰ জীৱনটো বাচিবৰ কাৰণটো মাৰিবলগীয়া হৈছে। থানাৰ যোগেদি প্ৰস্তাৱ জনোৱা হৈছে আৰু বিভিন্ন অঞ্চলত আমাৰ এনেকুৱাবিলাক আক্ৰমণ চলাই আছে। বিশেষকৈ সেই গৰু মৰা নাই, ছাগলী, কুকুৰ এনেকুৱা ইত্যাদিবিলাক মাৰিছে, কিন্তু চলি আছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো এইবিলাক কাণসাৰ দিয়া নাই। বাঘটোৰ আক্ৰমণত যুৱকজন আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বাঘে এনেদৰে মানুহক আক্ৰমণ কৰাত শংকাবোধ কৰিছে অঞ্চলটোৰ ৰাইজে। বন বিভাগে শীঘ্ৰেই এই বাঘবোৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰো শংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। বৰুৱা, নিউজ লাইভ, টিয়ক।